Hello student, আজি আমি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো আমাৰ কুৱেশ্যনটো হ'ল উদাহৰণৰ সৈতে বিভিন্ন প্ৰকাৰৰ পত্ৰবিন্যাস ব্যাখ্যা কৰা। উত্তৰ: পত্ৰবিন্যাস গা গছ বা ডালত পাতৰ সজন প্ৰণালীক পত্ৰবিন্যাস বোলে। এই 3 প্ৰকাৰৰ। প্ৰথম, একান্তৰ, যিবোৰ গছৰ কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা এটা একান্তৰভাৱে একোটাকৈ পাত ওলায় তাক একান্তৰ পত্ৰবিন্যাস বোলে, যেনে সূৰ্যমুখী ফুলৰ গছৰ পাত। 2 নম্বৰত আছে আমাৰ বিপৰীতমুখী পত্ৰবিন্যাস, যিবোৰ গছৰ কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা এযোৰকৈ পাত ওলায় তাক বিপৰীতমুখী পত্ৰবিন্যাস বোলে, যেনে আকন, মধুৰিআম গছৰ পাত। তৃতীয়ত আছে চক্ৰীয় পত্ৰবিন্যাস, যিবোৰ গছৰ প্ৰতিটো গাঁঠিৰ পৰা দুটাতকৈ বেছি পাত ওলায় তাক চক্ৰীয় সাজন বোলে, যেনে চতিয়ান গছৰ পাত। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা আহা। উত্তৰ: পত্ৰবিন্যাস গা গছ বা ডালত পাতৰ সজন প্ৰণালীক পত্ৰবিন্যাস বোলে। এই 3 প্ৰকাৰ। প্ৰথমত আছে আমাৰ একান্তৰ, যিবোৰ গছৰ কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা একান্তৰভাৱে একোটাকৈ পাত ওলায় তাক একান্তৰ পত্ৰবিন্যাস বোলে, যেনে সূৰ্যমুখী ফুলৰ গছৰ পাত। দ্বিতীয়ত আছে আমাৰ বিপৰীতমুখী পত্ৰবিন্যাস, যিবোৰ গছৰ কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা এযোৰকৈ পাত ওলায় তাক বিপৰীতমুখী পত্ৰবিন্যাস বোলে, যেনে আকন, মধুৰিআম গছৰ পাত। তৃতীয়ত আছে আমাৰ চক্ৰীয় পত্ৰবিন্যাস, যিবোৰ গছৰ প্ৰতিটো গাঁঠিৰ পৰা দুটাতকৈ বেছি পাত ওলায় তাক চক্ৰীয় সাজন বোলে, যেনে চতিয়ান গছৰ পাত। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।